চাওক উচ্ছেদিত পৰিয়ালসকলৰ মাজত এতিয়া কান্দোনৰ ৰল ক'ব লাগিব যে তেওঁলোকৰ যি নিজৰ বাসগৃহ যেতিয়া ভাঙি পেলাইছে গোৱালপাৰা জিলাত তেওঁ কান্দোনৰ ৰলত ভাগি পৰিছে ইয়াৰ গৃহহীন লোকসকল। আমরা রাইতে গমের দিকে বাবা তুইলে উঠাই নাই, টোপনিৰ পৰা উঠাই নাই। উঠাৰ আগতে জিচিপি আনি লগাই দিছে। আমি ল'ৰা ছোৱালী লৈ ঘুমাই আছো, ওপৰৰ পৰা পানী পৰি আছে। তাকো আমি চাৰিওফালে পানী, ল'ৰা ছোৱালী লৈ যে ক'ত বা যাম সেইখিনি ঠাইও আমাৰ নাই। ইয়াতে আমি 60 বছৰৰ পৰা বসবাস কৰি আছো। আমাৰ দেউতাৰ ইয়াতে জন্ম, ল'ৰা ছোৱালী গোটেইবিলাক ইয়াতে জন্ম। আমাৰ NRC আছে, 66 আছে, 61 জনৰ কাগজ আছে, আমাৰ সকলোবিলাক ডকুমেণ্টছ আছে। আমাৰ কিয় আমাক এনেকুৱা কৰি ঘৰ ভাঙি দিলে? আমাৰ এদিনো সোমাই দিয়া নাই। আমাৰ আগৰ দিনা নটিচ দি গৈছে, পিছদিনাখন আহে না আমাৰ ঘৰ দুৱাৰ এনেকুৱাকৈ ভাঙি দিছে। কিয় ভাঙি দিলে? আমাক সোমাই দিয়া নাই। 10 দিন 15 দিন বা 20 দিন এনেকুৱা আমাৰ সোমাই দিব লাগিছিল চৰকাৰৰ। আমিতো কোৱা নাই নহয় এইবিলাক আমাৰ মাটি মেদিপাট্টা মাটি চৰকাৰী মাটি, কিন্তু আমিতো বেলেগ দেশৰ পৰা অহা নাই। ইয়াতে আমাৰ জন্মস্থান, আমাৰ দেউতাৰ ইয়াতে জন্মস্থান, মোৰ ল'ৰা ছোৱালীৰ ইয়াতে জন্মস্থান। আমি ক'ত যাম? আমাৰ ক'ত বা যাওঁ? আমাৰ ঠাই নাই। আমি দুখীয়া মানুহ। মোৰ হাজবেণ্ডো ঢুকাই থোৱা 1 মাহ হোৱা নাই। 1 মাহ না হোৱাতে মোৰ ঘৰ দুৱাৰ এনেকুৱাকৈ ভাঙি দিছে চৰকাৰে। এদিনো সোধাও নাই, আহাও নাই আমাৰ ঘৰত নোটিচ লৈ পেলাই। আমি ক'ত যাম এতিয়া? কেনেকৈ গৈ থাকিম ল'ৰা ছোৱালী লৈ পেলাই? আমাৰ সৰু সৰু ল'ৰা ছোৱালী। আপোনালোকে অলপ সহায় কৰক। চৰকাৰৰ আমাৰ একো নালাগে, আমাৰ খালি সহায় লাগে। আমাৰ পুনৰাই কোনোবা সংস্থান দিবৰ কাৰণে আমাৰ অলপ ঠাই লাগে। আমি ল'ৰা ছোৱালী টাইম দিয়া নাই, একদিনো মানে এক মিনিটৰ টাইম দিয়া নাই। এনেকুৱা কোনো কথা নেকি? মানুহ অকণমান টাইম এটা দিব লাগিব, এটা হেৰি দিব লাগিব যে কমচে কমতো 24 ঘণ্টা টাইম দিলেও মানুহ কিবা এটা কৰিব পাৰে। 24 ঘণ্টাও টাইম দিয়া নাই। এইটো আজি কালি আহি কেনে ক'লে যে নাই আমি আপোনালোকৰ ঘৰ দুৱাৰ নেভাঙো, আপোনালোকক ফটো চটো মাৰি লৈ গৈছে, যিখিনি ভঙা হ'ল সেইখিনি ভাঙিলোঁ। আৰু পিছদিনাখন আকৌ ৰাতিপুৱা 3টা বজাতে 4টা বজাতে আহি কেনে মানুহ শুই থকা অৱস্থাত ভাঙি থৈ গৈছে। এইটো কোনো কথা নেকি? মানুহৰ এটা হেৰি থাকিব লাগিব ন, লিমিট এটা থাকিব লাগিব। লিমিট হিচাপে কাম কৰিব লাগিব। আনলিমিটেড কাম কৰিলে কাম হ'ব নেকি? কোনো লিমিটত হেৰি নকৰে। ঘৰৰ বয় বস্তুবোৰ ওলাব একো পৰা নাই, কোনো একো বস্তু উলিয়াব পৰা নাই, কোনো কাগজ পাতি উলিয়াব পৰা নাই, কোনো এটা বস্তু উলিয়াব পৰা নাই। যি পাইছে চব একেবাৰে মহতিয়াই ভাঙি দিছে। এইটো কোনো কথা নহয় ন। বস্তু বাহানিবিলাকতো উলিয়াবলৈ টাইম এটা দিব লাগিব ন। কোনো এটা বস্তু উলিয়াব পৰা নাই। মানুহ শুই আছে ঘৰত, শুই থকা অৱস্থাত আহি কিনে ধাম ধুম ভাঙি দিছে। বাইদেউ খোৱা লোৱা কৰিব পাৰিছেনে? বহি থাকি থাকার থাকে জায়গা নাই। পানী বরখন পরি থাকে, গুদা গুদা বাচ্চা লই আমরা কলা ভাতা বহি থাকু। বরখনত ঠেলায় আমরা কত না যাও। আমি যাও রাস্তাতে না যাবার যায়। একটা বিস্কুট দানো বাচ্চার কাছে কত না দি। লাঠিতে পিটে হেনে বাহিৰত বাই কৰি দিয়ে। কোন কোন ল'ৰা ছোৱালীসকলৰ তেওঁলোকক খোৱাৰ পৰা বঞ্চিত হৈ আছে, কাৰণ বিস্কুট পৰ্যন্ত তেওঁলোকক আনিবলৈ দিয়া হোৱা নাই আৰু তেওঁলোকে কান্দোনৰ ৰলত ভাগি পৰিছে। এয়া চাওক, এই উচ্ছেদিত পৰিয়ালসকলে নিজৰ যিখন মৰমৰ বাসগৃহটো যেতিয়া এক্সেভেটৰেৰে ভাঙিছিলে, তেওঁলোকৰ এতিয়া কান্দোনত ভাগি পৰিছে। তেওঁলোকৰ এই সপোনৰ এখন ঘৰ আছিলে, তথাপিতো কিন্তু এই মাটিডোখৰ কিন্তু হাছিলা বিলৰ মাটি, যিহেতু 1555 বিঘা মাটি বেদখল হৈ আছিলে আৰু বেদখল মুক্ত কৰিবলৈ এনেদৰে জিলা প্ৰশাসনে আজি 3য় দিনা অব্যাহত ৰাখিছে উচ্ছেদ অভিযান। আমাক গুইলেই মাৰি দিয়ক। আমাক কেনেকৈ কিয় মাৰি কি কৈছে? আমাক গুইলেই মাৰি দিয়ক। এনেকুৱা কৰি মাৰিলে আমি কেনেকৈ সহ্য কৰিম কওকচোন? খোৱা বস্তু এটা ল'বা গ'লে পুলিচে সোমাব নেদে, তাহলে আমি কেনেকৈ কৰি জীয়াই থাকিম কওক? আপোনালোকে কওক। আমাক অলপ চাব লাগব, তো আমাক সোমায়টাও দিব লাগব। তোহাতে তোমাক বেলেগ জায়গাতে এটা কৈ কিবা কৰি দিলো, পুলিচে খাওয়া বস্তু আনবা গেলে সোমাবা নেদে, মানুহ ওলাবা দিয়ে কিন্তু সোমাবা নেদে। কিয় নেদে? এটাতো আমাক অলপ চাব লাগব। এইলা বাচ্চার কারণে তো খাবা তো লাগে, খাবা নালাগে তো খাবা তো দিবা লাগবে। এটা খাবা বস্তু আনবা গেলে দোকানত 1 বোতল পানী আনবা যাব লাগা হল, কিন্তু এই বস্তুটা দিলে আমি ল'বা নাপাম। চাউটা কি মাৰি ফেলা যাব কওক? আপোনালোকে কওক। এয়া আছিল উচ্ছেদিত পৰিয়ালসকলৰ কান্দোন, তেওঁলোকে এতিয়া ভাগি পৰিছে।